Hey guys, নমস্কাৰ গুড ইভিনিং সকলোকে মই জানিব সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেল আনিৰ ভিডিঅ'লৈ আশা কৰিছোঁ সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদ সকলোকে লগতে আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ চাহ পানী খাই আজৰি হ'লোঁ আমি আৰু এতিয়া মানে অকণমান দৈ উলিয়াই থৈ দিছোঁ তাতে মানে দুপৰীয়া আনিছিলোঁ দেই মিঠা দৈ সেয়ে মানে আমি ক'বলৈ আহিছোঁ গাৰ্গী হৈছে এতিয়া আকৌ শুব 8টা হৈ গৈছে টাইম লাহে লাহেকৈ তাইক খুৱাম আৰু এয়া উলিয়াই থৈ দিছোঁ মানে ডিপ ফ্ৰিজত ভৰাই থৈছিলোঁ যে একদম ঠাণ্ডা হৈ আছিলে দেই মানে আনিছে আপোনাৰ 4টামান আনিছে গৰম আছিলে যে সেইকাৰণে মানে ডিপত ভৰাই থৈছিলোঁ ঠাণ্ডা এইফালে বেছি ঠাণ্ডা মই খাব নোৱাৰোঁ মানে তাইক খুৱাই মেলি দিলোঁ আৰু এতিয়া অকণমান লৈ মেলি খাওঁ ব'লা আমাৰ কানি আছে টিমকৈ কানি আছে নেল পলিচ দি দিছোঁ আৰু হাতত কানি আছে যে এইফালে গৰমত সেই পৰিছে দেই আৰু কাইলৈ যাম মাৰ ঘৰত গাৰ্গী আৰু মই যাম পিনাক নাযায় তাৰ অকণমান কাম আছে অকণমান ব্যস্ত আছে সেইকাৰণে সি নাযায় এতিয়া তাৰপিছত যাব আৰু যদি সময় পায় আমাক আনিবলৈ যাব নহ'লে ভাইটি আহিব আৰু আমাক থ'বলৈ ভাইটি আধা আহিব গুৱাহাটীলৈকে তাৰপিছত মানে আমি যাম আৰু ভাইটি আহে ঠিক নাই ভাইটি নাহিলে মা আহিব ভাইটি অকণমান মানে ব্যস্ত আছে আৰু বৰ্তমান ভাইটি মানে শাহুৱেক ঢুকাইছে তো তাতো মানে কালিও কাজ আছে তাতে মানে কালি কাজ আছে তো তাতো মানে ব্যস্ত থাকিব পাৰে যদি ব্যস্ত সময় উলিয়াই তেতিয়াহ'লে আহিব আৰু সময় নহ'লে মা আহিব বাৰু তো ব্লগটো এনেকৈ ষ্টাৰ্ট কৰিছে একেলগে আৰু ইমানকৈ গৰম লাগিছে নে মায়ে দুপৰীয়া বনাইছে মাছ দালি কালি মানে দেউতাই মাছ আনিছে যে সেই মানে আছিলে তো সেয়ে মানে বনোৱা হৈছে তো যাওঁ ফেনৰ তলত এতিয়া বহুত গৰম পাকঘৰ গাইজ আৰু এইফালে মোৰ কাপোৰ কানি অকণমান ভৰালোঁ আৰু বেছি নহয় এটা মানে বেগ ল'ম বেগ এতিয়া মানে গাৰ্গীৰ কাপোৰ মোৰ এটা নাইটি এটা পেটিকোট আৰু লগতে এয়া কাপোৰ চাপোৰ চব পেকিং কৰিলোঁ হাগিছোঁ ল'লোঁ গাড়ীৰ কাৰণে আৰু দুটা এতিয়া পিন্ধাম ৰাতি ৰাতিপুৱা এটা পিন্ধাম ওলাই থৈ দিছোঁ আৰু নেপকিনটো লাগিবই দুটা নেপকিন লৈছোঁ তাইক মুখ চুখ মুচিব লাগে আৰু এইফালে মোৰ আইৰণ আৰু ড্ৰায়াৰ লৈ লৈছোঁ আৰু ক্ৰীমো লৈ লৈছোঁ ভাই বৰে বোলে ষ্ট্ৰেট কৰিব সেই চচ কাপত ক্ৰীম যে আছিলে সেয়ে লৈ ল'লোঁ আৰু এইফালে ডাইপাৰো ইয়াতে লৈছোঁ মই বেছি প্লাষ্টিকত লৈছোঁ ইয়াতেও আছে ডাইপাৰ ইয়াতেও আছে ডাইপাৰ আৰু এইটো লৈ লৈছোঁ ইয়াতে মানে হেয়াৰ ড্ৰাই আৰু আইৰণ তাৰপিছত তেল কম ছেকশ্যন ক্লিপ চব মানে লৈ লৈছোঁ আৰু ক্ৰীমো ইয়াতে ভৰাই দিছোঁ একবাৰে ধুনীয়াকৈ হৈ গৈছে জেগা আৰু এই গাৰ্গী আমাৰ শুই আছে নাংগ পাংগ শুই আছে আৰু পিয়া মানে তাই মানে আধা বাটত আহিছে আহি আকৌ মোক ফোন কৰিছে বৌ আহা বুলি গৈছোঁ তাৰমানে মাংস চব্জি অকণমান দি মানে লৈ আহিছে আৰু তাই দি পঠোৱা নাই বাৰু যিহেতু তাই নিজে আহি দি থৈ গৈছে ৰাস্তালৈকে মোক যাবলৈ দিছে তো গৈ আহিলোঁ মোক দিছে মোৰ মাংস বনাইছোঁ অকণমান এই অকণি মাংস মোৰ কাৰণে ধুনীয়াকৈ হৈ যাব দেউতা আহিব চবেই মানে আহিব বাকী আছে কোনো অহা নাই এতিয়ালৈকে 9টা 9:30 হোৱাই নাই বাৰু দেৰি আছে তো লাহেকৈ ভাত বনাম দুপৰীয়া ড্ৰাই ফিছ চাটনি কৰিছিলে মাছ চব্জি মানে চব আছে আৰু এটা মাংস কৰিছে আমাৰ কাৰণে হৈ যাব আৰু সৰু মূৰকৈ তাৰফালে অকল ভাত বনাম আৰু মাও ফালে শুই আছে তাৰপৰা মই পেকিংবোৰ কৰিলোঁ আৰু সৰু সুৰাকৈ পেকিং আৰু কি ৰাতিপুৱা এই কৰিলোঁ আৰু কৰি মেলি আজৰি হ'লোঁ গাৰ্গীৰ কেইটামান কাপোৰ ভিজা আছে মানে ধুই দিছোঁ যে দেৰিকৈ ধুই দিছোঁ মানে আগত ধুই দিছিলোঁ মানে কিছুমান ধুই দিয়া শুকাইছে আকৌ মানে পেচাব কৰিলে যে পেণ্টবোৰ সেইবিলাক ধুই দিছিলোঁ শুকোৱা নাই এতিয়া ৰাতি যিহেতু ফেন মানে চলাওঁ আঁঠুৱাৰ ওপৰত মেলি দিলে শুকাই যাব আৰু গোটেইখিনি সেইকাৰণে চব লৈ আহিলোঁ মই ইয়াতেই এনেই গাৰ্গীৰ ক্ৰীম চিম মানে মোৰো ক্ৰীম চিম ভৰাবলৈ বাকী আছে কাইলৈ গা পা ধুই মেলি একেবাৰে লগাম যে তেতিয়া মানে ভৰাই দিম আৰু সেইকাৰণে এতিয়া ভৰোৱা নাই এতিয়া ভৰালে আকৌ খেলি মেলি হৈ যাব যে সেইকাৰণে ভাবিলোঁ কাইলৈ একেবাৰে ভৰাই মেলি ভৰাই দিম আৰু ব্লগটো বিশেষ দীঘল নকৰোঁ পটককৈ আজি খাই পিনি শুই যাব লাগিব কাইলৈ আকৌ ৰাতিপুৱা উঠিব লাগিব যে 6টাত ট্ৰেইন আছে ব্লগটো ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভালে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিলে কেতিয়া নকৰিব আকৌ লগ সময়টো ব্লগৰ সৈতে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট